আমাৰ ৰাজ্যখনত ৰাইজৰ মাজত যিধৰণে ভাইৰেল জ্বৰ উঠিছে, প্ৰকোপ হৈছে, তেনেকৈ মুখ্যমন্ত্ৰীৰো দেখা পাইছোঁ এটা বাওঁপন্থীৰ ভীতিৰ এটা যেন জ্বৰ হৈছে। তেওঁ য'তেই পায় ত'তেই এতিয়া বামপন্থী, কমিউনিষ্ট, SFI এইবিলাকৰ বিৰুদ্ধেই তেওঁ কৈ ফুৰিছে। বিধানসভাৰ ভিতৰত কালি দেখিলোঁ তেওঁ কৈছে যে বাওঁপন্থীসকল উন্নয়নৰ বিৰোধী, তেওঁলোকে উন্নয়নৰ দাবী কৰে, তেওঁলোকে শ্ৰমিক কৃষকৰ অধিকাৰৰ দাবীৰ কথা কয়, কিন্তু প্ৰকৃতাৰ্থত তেওঁলোকে উন্নয়নত যেতিয়া কৰিবলৈ যাওঁ তেতিয়া তেওঁলোকে বিৰোধিতা কৰে। প্ৰথম কথা হ'ল বাওঁপন্থীসকলে য'তেই সুযোগ পায় তাতেই শ্ৰমিকৰ অধিকাৰৰ কথা কয়, যিটো কথা বিজেপিয়ে কেতিয়াও নকয়। য'তেই সুযোগ পায় তাতে কৃষকৰ মাটিৰ অধিকাৰৰ কথা কয়, বিজেপিয়ে সেই কথা কেতিয়াও নকয়। গতিকে বাওঁপন্থীৰ লগত তেওঁলোকৰ পাৰ্থক্য আছেই। আমি পঞ্চায়তত হওক, বিধানসভাত হওক, লোকসভাত হওক, য'তেই সুযোগ পাইছোঁ তাত সাধাৰণ মানুহৰ কথাবিলাক আমি সজোৰে উত্থাপন কৰিছোঁ আৰু তাৰ সমাধানৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। কাৰণ সংসদৰ মজিয়া বাওঁপন্থীসকলৰ কাৰণে হৈছে সংসদৰ বাহিৰত যে লক্ষ কোটি মানুহ আছে তেওঁলোকৰ কণ্ঠ হিচাপে কাম কৰা এইটো হৈছে বাওঁপন্থীসকলৰ দায়িত্ব। তেওঁলোকে কি ভাবে, তেওঁলোকে কি বিচাৰে, কি দাবী কৰে, এইবিলাকেই সংসদৰ ভিতৰত বাওঁপন্থী বিধায়ক, বাওঁপন্থী সাংসদ বা অন্যান্য প্ৰতিনিধিসকলে দাবী কৰে। তাৰ লগত তেওঁ যিটো কথা কৈছে যে যদিও এইবিলাক আমি দাবী কৰিছোঁ কিন্তু আমি আচলতে উন্নয়নৰ বিৰোধী, কিহৰ ভিত্তিত ক'লে তেওঁ ক'লে কাৰণ উন্নয়নৰ নাম লৈ তেওঁলোকে কৰ্পোৰেটখন অসমক তেওঁলোকে বিনা পইচাই দিব বিচাৰিছে। এইটো আমি কেতিয়াও উন্নয়ন বুলি নাভাবোঁ। এতিয়া দুটা ঠাইত মাটিৰ আন্দোলন হৈছে, মাটিৰ আন্দোলন মানে কি? গুৱাহাটীৰ কাষৰ বৰদুৱাৰত তাতে আপোনাৰ ছেটেলাইট চিটি কৰাৰ নামত যুগ যুগ ধৰি বসবাস কৰা তাৰ যিখিনি ৰাভা মানুহ মূলতঃ, তাৰ লগত অন্যান্য সাধাৰণ মানুহো আছে, তেওঁলোকৰ মাটি আজি তেওঁলোকে কাঢ়ি ল'ব বিচাৰিছে। তেওঁলোকক মাটিৰ পট্টা দিয়া, সেই কামটো তেওঁলোকে কোনোপধ্যে কৰিবলৈ তেওঁলোকে ৰাজি নহয়। গতিকে এই মাটিৰ পট্টা নিদিয়াকৈ তেওঁলোকক আজি তেওঁলোকৰ মাটিৰ অধিকাৰৰ পৰা বঞ্চিত কৰাৰ কাৰণে যি ব্যৱস্থা কৰিছে, এইটোৰ লক্ষ্য হৈছে কেনেকৈ যেনে তেনে প্ৰকাৰেণ এই মাটি কৰ্পোৰেটৰ হাতত গতাই দিব পৰা যায়। তেওঁলোকৰ ছেটেলাইট চিটি নিৰ্মাণৰ নামত কেইজনমান ডাঙৰ ডাঙৰ ঠিকাদাৰ, অশোক সিংহালৰ নিচিনা বা তেওঁৰ পৰিয়ালৰ নিচিনা কিছুমান ঠিকাদাৰক যাতে ঠিকা উলিয়াই দিব পৰা যায় আৰু তাৰ নামত যাতে মন্ত্ৰী আৰু বাকীবিলাকে দুটা ভাগ পায়, এইটোৰ কাৰণে তেওঁলোকে এই কাম কৰিব বিচাৰিছে। এতিয়া আমি বিৰোধিতা কৰিম, এইটো উন্নয়ন নহয়। সাধাৰণ মানুহক মাৰি কৰ্পোৰেটক মাটি দিয়া, কৰ্পোৰেটক সম্পত্তি দিয়া, এইটো কেতিয়াও আমি উন্নয়ন বুলি আমি বিচাৰ নকৰোঁ। আমি উন্নয়ন বুলি ধৰিলোহেঁতেন যদি সেই মাটি সাধাৰণ যিখিনি খেতিয়কে বসবাস কৰি আছে তেওঁলোকৰ নামত ম্যাদী পট্টা এখন চৰকাৰে দিলেহেঁতেন। সেইটো প্ৰকৃতাৰ্থত আমাৰ কাৰণে উন্নয়ন। যিসকলক মাটি দিয়া হয় তেওঁলোকে যেতিয়া খেতি কৰিব, সেই খেতি কৰা খেতিয়কসকলে যাতে বজাৰত দাম পায়, তাৰ কাৰণে যদি চৰকাৰে নীতি গ্ৰহণ কৰে তেনেহ'লে তাক আমি উন্নয়ন বুলি ক'ম। নানা ধৰণৰ তথ্য দি আছে, আমি ইমান ধান সংগ্ৰহ কৰিলোঁ, তমুক ধান সংগ্ৰহ কৰিলোঁ। বাস্তৱ অৱস্থাটো কি? বেপাৰীৰ দামৰ ওপৰত নিৰ্ভৰ কৰিছে অসমৰ ধান খেতিয়ক, আলু খেতিয়ক, মাকৈ খেতিয়ক, সকলো খেতিয়কে এতিয়া নিৰ্ভৰ কৰিছে বেপাৰীয়ে যি দাম দিছে তেওঁলোকৰ দয়াৰ ওপৰত এতিয়া নিৰ্ভৰ কৰিব লগা হৈছে। এইটো আমি উন্নয়ন বুলি নকওঁ। যদি চৰকাৰে তেওঁলোকৰ কাৰণে দাম নিৰ্ধাৰিত কৰি দিলেহেঁতেন, সেই দামত সংগ্ৰহ কৰিলেহেঁতেন, তাক আমি উন্নয়ন বুলি ক'লোহেঁতেন। একে কথা আমি কি দেখা পাইছোঁ? কাজিৰঙাৰ কাষত ইংলে পথাৰত তেওঁলোকে কাক উচ্ছেদ কৰিব ওলাইছে? আদিবাসী মানুহ। কোন আদিবাসী মানুহ? যি আদিবাসী মানুহ আৰু চাহ বাগানৰ শ্ৰমিকে ভোট নিদিলে বিজেপি কোনোমতে ক্ষমতালৈ ঘূৰি আহিব নোৱাৰে, তেওঁলোককে নিৰ্বাচন শেষ হোৱাৰ লগে লগে তেওঁলোকক আক্ৰমণ কৰি তেওঁলোকক উচ্ছেদ কৰাৰ কাৰণে উঠিবই লাগিছে। কিয় নিৰ্বাচনৰ আগত সাহস কিয় নহ'ল? কাৰণ তেতিয়া ভোট নাপালেহেঁতেন। তেওঁলোকে বৰদুৱাৰত তেওঁলোকে উচ্ছেদ কিয় তেওঁলোকে বন্ধ কৰি ৰাখিছিল? কাৰণ ৰাভা মানুহৰ ভোট নাপালেহেঁতেন। নিৰ্বাচন হৈ যোৱাৰ লগে লগে চৰম বিশ্বাসঘাতকতা, যিবিলাক মানুহে ভোট দিছিল তেওঁলোকৰ ওপৰত তেওঁলোকে আক্ৰমণ চলাইছে। ইংলে পথাৰত আমি দেখা পাইছোঁ কেনেকৈ মহিলাসকলে, আদিবাসী মহিলাসকলে পুলিচৰ লগত এখন অসম যুদ্ধ কৰিব লগা হৈছে। এইটো উন্নয়ন নেকি? আদিবাসী মানুহৰ মাটি কাঢ়ি নি আমি 5 ষ্টাৰ হোটেল বনাবৰ কাৰণে কাৰোবাক দিম, তাকো চৰকাৰী মাটি, এইটো উন্নয়ন নেকি? এইটো উন্নয়ন নহয়,
এই উন্নয়নে অসমক ধ্বংসৰ পথলৈ লৈ যাব। লগে লগে আৰু বহু কথাই তেওঁ কৈছে, আধা জানি আধা নাজানি তেওঁতো কথাবিলাক কৈ তেওঁ কৈছে যে পশ্চিমবংগ ত্ৰিপুৰা এইবিলাকত কোনো উন্নয়ন হোৱা নাছিল বাওঁপন্থীৰ দিনত, এতিয়া আমি আহি পেলাই আপোনাৰ বিজেপি আহি উন্নয়ন কৰিবলৈ আৰম্ভ কৰিছোঁ। পশ্চিমবংগ এটা উদাহৰণ। কি উদাহৰণ? এই ত্ৰিস্তৰীয় পঞ্চায়ত সমগ্ৰ ভাৰতবৰ্ষত যে প্ৰযোজ্য হৈছে, কোনে আৰম্ভ কৰিছিল? পশ্চিমবংগত CPM-ৰ নেতৃত্বত যিখন লেফ্ট ফ্ৰণ্ট চৰকাৰ আছিল, তেওঁলোকৰ দিনতেই ত্ৰিস্তৰীয় পঞ্চায়ত ব্যৱস্থা, তাত তৃণমূল পৰ্যায়লৈকে গণতন্ত্ৰৰ যিটো বিকেন্দ্ৰীকৰণ এইটো আৰম্ভ হৈছিল। এইটো দেখা পাই পৰৱৰ্তী সময়ত ৰাজীৱ গান্ধী যেতিয়া বেংগললৈ গ'ল আৰু দেখিলে যে বাৰে বাৰে তাতে বাওঁফ্ৰণ্ট জয়ী হৈ আছে, তেতিয়া তেওঁ খবৰ লৈ দেখিলে যে ত্ৰিস্তৰীয় পঞ্চায়ত ব্যৱস্থাই মানুহৰ হাতত ক্ষমতা দিছে। সেইকাৰণে পৰৱৰ্তী সময়ত সমগ্ৰ ভাৰতবৰ্ষত সংবিধান সংশোধন কৰি আপোনাৰ ত্ৰিস্তৰীয় পঞ্চায়ত আৰু অন্যান্য যি নগৰ নিকায়বিলাকৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাটো তেওঁলোকে কৰিছে। এইটো এটা মডেল। 18 বছৰ বয়সলৈকে ভোটাধিকাৰ প্ৰথম ক'ত আৰম্ভ কৰিলে? পশ্চিমবংগত। পৰৱৰ্তী সময়তে সংবিধান সংশোধন কৰি পেলাই 18 বছৰ ভোটাধিকাৰ নিৰ্বাচন আয়োগে সমগ্ৰ দেশত কৰিলে। পশ্চিমবংগত কি কৰিছে? আধিয়াৰ আইন আনিছিল। এই আধিয়াৰ আইনৰ মাজেৰে যিসকলে আধি খায় তেওঁলোকক যাতে উচ্ছেদ কৰিব নোৱাৰে, তেওঁলোকে যাতে মাটিৰ ওপৰত অধিকাৰ তেওঁলোকৰ বৰ্তি থাকে, তাৰ কাৰণে তেওঁলোকে অপাৰেশ্যন বৰগাদাৰ, এই বৰগাদাৰসকলৰ যিসকলে আধি খায় তেওঁলোকে লিষ্ট বনাইছিল যাতে উচ্ছেদ কৰিব নোৱাৰে। সেইকাৰণে পশ্চিমবংগত বাওঁফ্ৰণ্ট চৰকাৰ থকাৰ সময়ত মাটিৰ ক্ষেত্ৰত ভাৰসাম্যৰ পৰিৱৰ্তন হৈছিল। অন্যান্য ৰাজ্যবিলাকত জমিদাৰবিলাকৰ হাতত, ধনী ধনী খেতিয়কবিলাকৰ হাতত বেছিভাগ মাটি। পশ্চিমবংগত এইটো পৰিৱৰ্তন হৈছিল। সাধাৰণ খেতিয়কৰ হাতত, গৰীব খেতিয়ক, কৃষি মজুৰ, তেওঁলোকৰ হাতত 70% মাটি গৈছিল। গতিকে উন্নয়ন, এইবিলাক উন্নয়ন নহয়। কোনবিলাক উন্নয়ন? ত্ৰিপুৰাৰ ক্ষেত্ৰত, ত্ৰিপুৰাত সংখ্যাগৰিষ্ঠ মানুহ বাঙালী। এই বাঙালী মানুহৰ ভিতৰতে CPM আছে, যেনেকৈ জনজাতিসকলৰ ভিতৰত আছে। তাত তেওঁলোকে কি কৰিছিল? তাত তেওঁলোকে জনজাতি মানুহৰ অধিকাৰৰ কাৰণে ককবৰক ভাষাক স্বীকৃতি দিয়াৰ কামটো কোনে কৰিছে? তাত ত্ৰিপুৰাত লেফ্ট ফ্ৰণ্ট চৰকাৰে। তাত 6ষ্ঠ অনুসূচীৰ অধীনত তাতে কোনো স্বায়ত্তশাসিত পৰিষদ নাছিল। CPM-এ যুদ্ধ কৰি তাত এই 6ষ্ঠ অনুসূচীৰ অধীনত যিটো এতিয়া বৰ্তমান স্বায়ত্তশাসিত পৰিষদ আছে, যি স্বায়ত্তশাসিত পৰিষদে ত্ৰিপুৰাৰ মুঠ মাটিকালিৰ 68% কভাৰ কৰে, সেই 6ষ্ঠ অনুসূচীৰ অধীনত অনাৰ কাৰণে যুঁজখন CPM-এ কৰিছিল। তাত আপোনাৰ বনাঞ্চল আইন, যিখন আইন এতিয়া প্ৰয়োগ কৰা নাই, আজি তিৱাসকলক উচ্ছেদ কৰিব ওলাইছে। ফৰেষ্ট আইনৰ অধীনত যাক মাটি দিব লাগে তেওঁলোকে উচ্ছেদ কৰিব ওলাইছে। কিন্তু ত্ৰিপুৰাত যিমান জনজাতি মানুহে আবেদন কৰিছিল, 98% মানুহ এই লেফ্ট ফ্ৰণ্ট গভৰ্ণমেণ্ট থাকোঁতেই তেওঁলোকক মাটিৰ অধিকাৰ প্ৰদান কৰা হৈছে। গতিকে এই ত্ৰিপুৰাৰ চৰকাৰখন এটা মডেল, কেনেকৈ দুৰ্নীতিমুক্ত চৰকাৰ চলাব পাৰি। নৃপেন চক্ৰৱৰ্তী, দশৰথ দেৱবৰ্মা, মানিক চৰকাৰ, তেওঁলোকক মানুহে কিয় জানে? দুখীয়া মুখ্যমন্ত্ৰী হিচাপে, দুৰ্নীতিমুক্ত মুখ্যমন্ত্ৰী হিচাপে। আৰু অসমৰ মুখ্যমন্ত্ৰীক কোনে কি হিচাপে জানে? 1 নম্বৰ দুৰ্নীতিবাজ হিচাপে। গতিকে বিকল্প কোনে দিছে? আজি কেৰালা এটা মডেল সমগ্ৰ ভাৰতবৰ্ষত। মুখ্যমন্ত্ৰীয়ে নিজে কিছুদিন আগত স্বীকাৰ কৰিবলৈ বাধ্য হৈছিল যে কেৰালা ইজ এ ডিফাৰেণ্ট মডেল। কোনে আৰম্ভ কৰিলে? কংগ্ৰেছ শাসিত ৰাজ্যবিলাকত এনেকুৱা মডেল সৃষ্টি হোৱা নাই, কেৰালাত সৃষ্টি হৈছে। কাৰণ কেৰালাত এবাৰ CPM-ৰ নেতৃত্বত, এবাৰ কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ হৈছে। কংগ্ৰেছ চৰকাৰেও সেইকাৰণে কিছুমান কাম কৰিবলৈ তাত বাধ্য হৈছে। সেইকাৰণে এটা ডিফাৰেণ্ট মডেল। কি মডেল? তাত ব্যক্তিগত স্কুলে এতিয়াও প্ৰাধান্য পাবলৈ সক্ষম হোৱা নাই। তাত চৰকাৰী চিকিৎসা ব্যৱস্থা সমগ্ৰ পৃথিৱীত সমাদৃত। সেইকাৰণে শিক্ষা, স্বাস্থ্য তেওঁলোকে 1 নম্বৰত গৈছিল। আৰু এতিয়া কংগ্ৰেছ যিখন চৰকাৰ আহিছে, তেওঁলোকে বোলে প্ৰাইভেটাইজেশ্যনৰ ফালে যাব। বিজেপি মডেল যদি কংগ্ৰেছে গ্ৰহণ কৰে এইটো এটা বেলেগ কথা। কিন্তু কেৰালা মডেল, এই মডেলটো মূলতঃ বাওঁপন্থীসকলে কৰিছে। গতিকে উন্নয়ন ক'ত হ'ব লাগে, কেনেকৈ হ'ব লাগে, তাত উৎকৃষ্ট মডেল বাওঁপন্থীসকলে ইতিমধ্যে দি আহিছে। গতিকে এই যুঁজখনত আমি সদায় জনসাধাৰণৰ পক্ষে থাকিম। আৰু এটা কথা আমি বিশ্বাস কৰোঁ যে ভাৰতবৰ্ষৰ 140 কোটি মানুহৰ ভিতৰত 100 কোটি বা 110 কোটি মানুহ হৈছে সাধাৰণ মানুহ। এই সাধাৰণ মানুহৰ অধিকাৰ নাহিলে, এই সাধাৰণ মানুহৰ উন্নয়ন নহ'লে ভাৰতবৰ্ষত উন্নয়ন সদায় তথাকথিত উন্নয়ন হৈ থাকিব।
বিজেপিৰ কাৰণে উন্নয়ন হ'ল মন্ত্ৰীকেইজনৰ উন্নয়ন, বিজেপিৰ কাৰণে উন্নয়ন হৈছে আদানীৰ উন্নয়ন, আম্বানীৰ উন্নয়ন। এইটোক আমি উন্নয়নৰ মডেল বুলি নাভাবোঁ। আমি উন্নয়নৰ বিকল্প মডেলৰ কাৰণে যুঁজ কৰি যাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।